নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ টপিকটো হৈছে অ্যাটেনশন যাৰ বিষয়ে আমি আলোচনা কৰিম আমি তাৰ অৰ্থৰ বিষয়ে মিনিং ক্যাৰেক্টাৰিষ্টিক্স এণ্ড এডুকেশনাল ইমপ্লিকেশনৰ ওপৰত তো পলম নকৰাকৈ আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো সো পোনপ্ৰথমতে আমি অ্যাটেনশনৰ বিষয়ে আলোচনা কৰিম অ্যাটেনশনৰ অৰ্থটো হৈছে মনোযোগ ইয়াতে কৈছে যে অ্যাটেনশন ইজ এন ইম্পৰ্টেন্ট মেন্টাল প্ৰসেস এটো কি হয় ইট ইজ ৰিলেটেড টু ব্ৰেইন উইদাউট ইট আদাৰ মেন্টাল প্ৰসেস লাইক ইমাজিনেশন লার্নিং থিংকিং এটসেট্রা নিদার পসিবল অর ইউজফুল মনোযোগ না থাকিলে কি হয় আমি কোনো একটা বস্তু লৈ ভাবিব নোৱাৰো শিকিব নোৱাৰো চিন্তাধাৰা কৰিব নোৱাৰো কৈছে যে অ্যাটেনশনৰ অভাৱত মানে মনোযোগৰ অভাৱত আমাৰ বাকি যোনবিলাক ব্ৰেইনৰ এক্টিভিটি এই ব্ৰেইনৰ এক্টিভিটিটো কোনো মিনিং নাথাকে we cannot think about anything unless we concentrate our attention on it আমি কোনো এটা বিষয় লৈ ভাবিব নোৱাৰো যদি সেই বিষয়ৰ ওপৰত আমি একেবাৰে মনোযোগটো নিদিও ইয়াতে কৈছে যে attention is considered that faculty which may be diverted towards any object at will কোনো এটা লক্ষ্যৰ প্ৰতি আমাৰ মনোযোগটো থাকিলে সেই লক্ষ্যটোৰ প্ৰতি আমি আগবাঢ়াব পাৰো attention instead of being a mental faculty it is a part of the mental activity ব্ৰেইনৰ কি কৈছে ব্ৰেইনৰ কৰ্মৰ বাদেও এটো এটা কি হয় mental activity কৈছে যে ব্ৰেইনৰ এটা কৰ্মৰ এটা অংশ বুলি কৈছে ইয়াতে it is also a selective process when we pay our attention towards any stimuli অৰ্থটো হৈছে কোনো একটা অবজেক্টৰ ওপৰত যদি আমি আমাৰ মনোযোগটো দিও it means that we have removed our attention from other stimuli তাৰ মানে ইয়াতে কৈছে যে কোনো এটা পাৰ্টিকুলাৰ অবজেক্টৰ ওপৰত কোনো এটা পাৰ্টিকুলাৰ লক্ষ্যৰ ওপৰত যদি আমি মনোযোগটো দিও তেনেহলে সেই ক্ষেত্ৰত at the same time আমি বাকি যোনবিলাক আমাৰ এক্টিভিটি হৈ থাকে আমাৰ ওচৰে বছৰে বা আমাৰ সাৰাউন্ডিংৰ যোনবিলাক বাকি এক্টিভিটি হয় এই এক্টিভিটিৰ পৰা আমি আমাৰ সেই মনোযোগটো নিদিয়াকে আমি যোনটোৰ ওপৰত মনোযোগ দিব লাগে তাৰ ওপৰত আমি কনসেন্ট্ৰেশন কৰো our mind select only one stimulus which is the best suited to it for paying attention আৰু আমাৰ মাইন্ড টু ইয়াতে ব্ৰেইনৰ কথা কৈছে ব্ৰেইনটো আমাৰ তাৰ ওপৰতে attention টু দিয়ে যোনটো আমাৰ ব্ৰেইনৰ কাৰণে উপযোগী হয় attention is also depends on our interest আৰু কেতিয়াবা attention টু আমাৰ ইন্টাৰেষ্টৰ ওপৰতে ডিপেন্ড কৰি পেলাই আহে So next কৈছে যে টাইপস অফ attention it is very important part so attention অক দুটা পাৰ্টত ভাগ কৰিছে এটা কৈছে নন ভলিউশনাল আৰু এটা কৈছে ভলিউশনাল তো নন ভলিউশনালৰ কাৰণ নন ভলেন্টাৰী বুলি ক'ব পাৰো আৰু এটো হৈছে ভলেন্টাৰী এটো ভলেন্টাৰী আৰু নন ভলেন্টাৰী আকৌ দুটা ফোৰ্সত ডিভাইড কৰিছে এন ফোৰ্স সাস্টেইন বাই এন ইন্টেনসিক আৰু স্পন্টেনিয়াস আৰু ইমপ্লিসিট আৰু এক্সপ্লিসিট বুলি কৈছে প্ৰথমতে আমি আলোচনা কৰিম নন ভলিউশনালৰ ওপৰত যাক কৈছে ইনভলিউন্টাৰী অ্যাটেনশন এতিয়া সক সিম্পল কথাই ক'বলৈ গলে ইনভলিউন্টাৰী অ্যাটেনশন মানে আমি কি হয় যে কোনো এটা পাৰ্টিকুলাৰ অবজেক্টৰ ওপৰত ডিপেন্ড কৰি নহয় এটো আমাৰ ভিতৰৰ পৰা বা স্পন্টেনিয়াসলি অতি সোনকালে অ্যাটেনশনটো আহে যেনেকৈ দিস টাইপ অফ অ্যাটেনশন ডাজ নট ইনভলভ এনি ৰোল অফ উইল মানে অ্যাটেনশনটো আমাৰ এই ক্ষেত্ৰত দিব লাগিব তেনেকুৱা নহয় আমি বহি আছো অটোমেটিক্যালি আমাৰ অ্যাটেনশনটো কোৱা পাৰ্টিকুলাৰ প্লেছত গুচি গল Instead, it is aroused either by intrinsic or hence called enforced attention or it is produced by our sentiment therefore it is called spontaneous attention ইয়াতে एग्जांपल এটা দিছে a baby is crying যেতিয়া শিশু এজনে কান্দি থাকে তৎক্ষণাত তাৰ মাকৰ attentionটো মনোযোগটো শিশুৰ প্ৰতি আহে বা আপুনি পঢ়ি আছে ওচৰে বাছৰে দি পঢ়ি থাকাৰ সময়ত সাপোজ ৰাস্তা দি সাপোজ এটা ডিজে বজাই গৈ আছে তো আপোনাৰ পঢ়াৰ প্ৰতি attentionটো নোহোৱাকে এই ডিজেটোৰ সাউন্ডৰ প্ৰতি attentionটো গুচি যায় তো নন ভলিউশনাল বা ইনভলিউন্টাৰী অ্যাটেনশনত কি হয় কোনো পাৰ্টিকুলাৰ ফোৰ্সৰ দ্বাৰা নহয় বা কোনো পাৰ্টিকুলাৰ ৰিজনত নহয় স্পন্টেনিয়াসলি অ্যাটেনশনটো আহিব কোনো এটা পাৰ্টিকুলাৰ ক্ষেত্ৰত আৰু কি হয় অ্যাটেনশনটো ডাইভাৰ্ট হয় তে নেক্সট কৈছে ভলিউশনাল বা ভলেন্টাৰী অ্যাটেনশন এতিয়া ভলেন্টাৰী অ্যাটেনশনটো কোনো পাৰ্টিকুলাৰ অবজেক্টৰ ওপৰত ডিপেন্ড আপন দা সাৰ্টেন গোল যেনেকুৱাকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লগা হলে পঢ়িব লাগিব তেতিয়া কি হয় অ্যাটেনশনৰ দৰকাৰ হয় ম্যাথছৰ প্ৰবলেম এটা সলভ কৰিব লাগিব তেতিয়া অ্যাটেনশনটো দিব লগা হয় হেতু হৈছে ভলেন্টাৰী অ্যাটেনশন বুলি কৈছে সো ইয়াতে দুটা টাইপ পালো আমি প্ৰথমটো পালো ইনভলিউন্টাৰী মানে উইল পাৱাৰ টু অটোমেটিক্যালি ক্ৰিয়েট হয় ঠিক আছে ইমোশনাল ক্ষেত্ৰত আহে ঠিক আছে তাৰ পিছত সাৰাউন্ডিংৰ প্ৰভাৱত অ্যাটেনশনটো ডাইভাৰ্ট হৈ থাকে আৰু ভলেন্টাৰী অ্যাটেনশনটো হৈছে যোনটো বাই ফোৰ্স আমি দিব লগা হয় ৰিজাল্ট ভাল কৰাৰ কাৰণে যিমানে আমাৰ ওচৰে বাছৰে ডিজে বজাই নাথাকক কিয় আমি পঢ়িব লাগিব আৰু ভাল ৰিজাল্ট কৰিব লাগিব হেতু যদি আমাৰ অবজেক্ট হয় তেতিয়া পঢ়াৰ প্ৰতি অ্যাটেনশনটো আমি ফোৰ্স কৰি হলো আনিব লাগিব তো এটো এটা एग्जांपल আমি ভলেন্টাৰী অ্যাটেনশনৰ পালো তাৰ পিছত ইয়াতে আমি উল্লেখ কৰিছো অ্যাটেনশনৰ নেচাৰ মানে মনোযোগৰ প্ৰকৃতিৰ বিষয়ে
সো প্ৰথমতে কৈছে attention is a mental process, এটো এটা ব্ৰেইনৰ এক্টিভিটি হয়। there can be no attention in the absence of interest, যদি আমাৰ কোনো এটা বস্তুৰ প্ৰতি ইন্টাৰেষ্ট না থাকে তেতিয়া আমি সেই বস্তুত কি attentionটো দিব নোৱাৰো, যিমানে আমি ফোর্স কৰো আমাৰ সেই মনোযোগটো সেই বস্তুৰ প্ৰতি বা সেই অবজেক্টৰ প্ৰতি নাহে। the thought of conscious life is impossible in case of attention, মানে attentionৰ অভাৱ থাকিলে আমি কোনো এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত ফুল চিন্তাধাৰাটো নাপাও। তাৰ পিছত কৈছে attention creates readiness for doing a work, তাৰমানে attention মনোযোগ থাকিলে কোনো এটা কৰ্ম কৰি আমি ভাল পাও আৰু কৰ্মটো কৰাৰ প্ৰতি আমাৰ ইচ্ছা থাকে। attention is a selective process, ইয়াতে selective process মানে কিয় কৈছে যে attentionটো এটো আমাৰ নিজৰ প্ৰতি নিজৰ এটা এক্টিভিটি হয় যে আমি সেই ক্ষেত্ৰত নিজক মানে attentionটো দিব লাগিব, মনোযোগ দিব লাগিব সেই পাৰ্টিকুলাৰ অবজেক্টত বা সেই পাৰ্টিকুলাৰ এক্টিভিটি। যদি আমি সেই পাৰ্টিকুলাৰ এক্টিভিটিত attentionটো নিদিও তেনেহলে আমাৰ সেই এক্টিভিটিত আমি কৰিব নোৱাৰিম বা সেই এক্টিভিটিৰ বিষয়ে আমি জানিব নোৱাৰিম। তো এটো সেলেক্টিভ প্ৰসেস বুলি কৈছে। attention is a past consciousness, it does not mean consciousness, it is a এটো past নহয়, এটো part of consciousness হ'ব, it is a part of consciousness, এটো এটা কি চিন্তাধাৰাৰ এটা মানে অংশ বুলি কৈছে এটো। নেক্সটত কৈছে ক্যাৰেক্টাৰিস্টিক্সত আছে attention is always changing, attentionটো কেনেকুৱা বস্তু হয় যে এটো মানে সদায় যে ফিক্স থাকিব স্থিৰ থাকিব তেনেকুৱা নহয়। পঢ়ি আছে attentionটো গুচি গল বেলেগ এটা কৰ্মত, বা লিখি আছে কোনোবাই মাতিলে আপোনাৰ attentionটো ব্ৰেক হল, মনোযোগটো ব্ৰেক হল, সেইকাৰণে কি হৈছে এটো চেঞ্জ হৈ থাকে। attention is always an active center of our experience, আমাৰ অভিজ্ঞতাৰ ওপৰত ডিপেন্ড কৰি পেলাই কি হয় attentionটো ক্ৰিয়েট হয়। it is a selective process, জাস্ট আলোচনা কৰিছো। attention is a continuous, এনেকুৱা নহয় যে আপুনি ক্লাছৰুমত আজি এটা ক্লাছত সাপোজ দিনত আপোনাৰ 6টা ক্লাছ হয়, 6 ক্লাसेस, আপনি এটা ক্লাছত attention দিছে বাকি 5টা ক্লাছত নিদিলেও হ'ব নহয়, আপোনাৰ কি হয় বাকি 5টা ক্লাছতে attention দিব লাগিব আৰু এদিন আপনি attention দিছে বাকি কেইদিন নিদিলেও হ'ব তেনেকুৱা নহয়, প্ৰতিটো দিন attention দিব লাগিব কোনো এটা পাৰ্টিকুলাৰ অবজেক্ট এচিভ কৰিবলৈ হলে। attention creates the clarity of the object, এটা আমি সকলোৱে গম পাওঁ। আৰু কোনো এটা লক্ষ্যৰ প্ৰতি যদি আপোনাৰ মন স্থিৰ কৰে আৰু সেই এক্টিভিটিটো যদি আপনি জানিব খোজে বা সেই লক্ষ্যটো আপনি এচিভ কৰিব বিচাৰে তেনেহলে কি হয় আপোনাৰ মনোযোগটো দিব লাগিব, আৰু মনোযোগ আপুনি যিমানে দিব সেই টপিকৰ বিষয়ে সেই বিষয়ত আপোনাৰ কি হয় যোনটো ডাউট থাকে সেইবোৰ ক্লিয়াৰ হৈ থাকে। ইট ইজ ইনডিভিজিবল, তাৰ মানে এটো আমি দেখা নাপাও। the limitation of attention somewhat depends upon the relation between the things, মানে বস্তুৰ মানে ৰিলেশন বিটুইন দ্য থিংস মানে কৈছে যে ধৰক টিচাৰ এজনে পঢ়াই আছে কিন্তু টিচাৰৰ পঢ়োৱাৰ যোনবিলাক টেকনিক্স সেই টেকনিক্সৰ অভাৱত কি হয় ষ্টুডেন্টবোৰে কেতিয়াবা বৰ পায়। ষ্টুডেন্ট শিকিবলৈ ইচ্ছা কৰিছে কিন্তু টিচিং ষ্টাইলৰ টিচাৰৰ টিচিং ষ্টাইলটো ষ্টুডেন্টৰ মানে ফেভাৰত নহয়, তেতিয়া ষ্টুডেন্টজনে বিচাৰিলো এটেনশনটো দিবলৈ এটা আনপায় বা এটেনশনৰ এটা কি হয় এটো ডিসএডভান্টেজ বা আমি অসুবিধা বুলি ক'ব পাৰো। ইয়াতে এডুকেশনাল ইমপ্লিকেশনৰ কথা কৈছে, মানে এডুকেশনাল মানে শৈক্ষিক প্ৰভাৱত কি আছে। টিচাৰ শুড ট্ৰাই টু সিকিউৰ এটেনশন অফ দ্য চিলড্ৰেন ইন লাৰ্নিং সিচুৱেশন, মানে টিচিং লাৰ্নিং যোনটো প্ৰসেস শিক্ষা আৰু শিক্ষণৰ যোনটো প্ৰসেস বা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত কি হয় টিচাৰৰ প্ৰথম অবজেক্টটো হল ষ্টুডেন্টৰ এটেনশনটো আমি কেনেকৈ গ্ৰ্যাব কৰিব পাৰো, কেনেকৈ ক্যাচ কৰিব পাৰো। যদি ষ্টুডেন্টে এটেনশন নিদিয়ে সেই প্ৰসেসটো আমাৰ ফ্ৰুটফুল প্ৰসেস বুলি আমি ক'ব নোৱাৰিম বা নহব। টিচাৰ শুড ক্ৰিয়েট এ কনডাক্টিভ এনভায়ৰনমেন্ট এট দ্য টাইম অফ টিচিং ইন অৰ্ডাৰ টু কনচেন্ট্ৰেট ফুল এটেনশন এমং দ্য চিলড্ৰেন, কৈছে ছাত্ৰ ছাত্ৰীসকলক ভাল শিক্ষা দিবলৈ হলে টিচাৰজনৰ কি সেই পৰিৱেশটো ক্ৰিয়েট কৰিব লাগিব, এনভায়ৰনমেন্টটো ক্ৰিয়েট কৰিব লাগিব যাৰ জৰিয়তে এটেনশনটো গ্ৰ্যাব কৰিব পৰা যায়। দ্য লাৰ্নিং এটমস্ফিয়াৰ শুড বি ফ্ৰী ফ্ৰম অল পসিবল ডিস্ট্ৰাক্টিং ফেক্টৰ, যিমান কেইটা মানে ফেক্টৰ আছে, যিমান কেইটা উপাদান আছে যাৰ জৰিয়তে এটেনশনটো ডিস্ট্ৰাক্ট হ'ব। কোনো এজন ষ্টুডেন্টে এটেনশন দি আছে হঠাৎকে কিবা এটা ঘটনা ঘটি গল যাৰ জৰিয়তে তাৰ এটেনশনটো ব্ৰেক আউট হল, সেইবোৰ মানে অবজেক্ট বিলাক বা সেইবোৰ ফেক্টৰ বিলাক টিচাৰে যিমানখিনি পাৰে সেইটো দূৰ কৰিব লাগিব যাতে ফুল ক্লাছটোৱে টিচাৰ ষ্টুডেন্টৰ এটেনশনটো আমি ক্যাচ কৰিব পাৰো। ইন অৰ্ডাৰ টু ক্ৰিয়েট এটেনশন দ্য টিচাৰ শুড ট্ৰাই টু মোটিভেট দ্য ষ্টুডেন্টস at each stage of teaching
কৈছে ষ্টুডেণ্টৰ এটেনশ্যন কেচ কৰাৰ কাৰণে বা ষ্টুডেণ্টৰ এটেনশ্যনটো বঢ়োৱাৰ কাৰণে মনোযোগটো কোনো এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত বঢ়োৱাৰ কাৰণে টিচাৰে যিমানখিনি পাৰে মটিভেশ্যনেল টকবিলাক বা মটিভেশ্যনেল আলোচনাবিলাক কৰিব লাগিব, উৎসাহ দিব লাগিব। ডায়েগ্ৰামছ পিকচাৰ শুড বি ড্ৰন এট দ্য টাইম অফ দ্য নিড। ষ্টুডেণ্টক ভালকে বুজাবৰ কাৰণে টিচাৰবিলাকে অকল কিতাপৰ কথাখিনিয়ে ডিছকাছ কৰিলে নহ'ব, লগতে ডায়েগ্ৰামবিলাক বনাব লাগিব। ফিগাৰ্ছৰ কথা ক'লে ইয়াতে পিকচাৰ মানে টেবলবিলাকে হওক, পিকচাৰবিলাকে হওক, অডিঅ' ভিজুৱেল ক্লাছ হওক, ইণ্টাৰেষ্টিং টক হওক, সেইবিলাক ক'ব লাগিব, যাৰ জৰিয়তে ষ্টুডেণ্টৰ এটেনশ্যনটো টিচাৰবিলাকে ভালকে কেচ কৰিব পাৰে। নেক্সট ইয়াতে মই জাষ্ট ক'লোৱে অডিঅ' ভিজুৱেল এইড শুড বি ইউজ প্ৰপাৰলি। অডিঅ' ভিজুৱেল ক্লাছবিলাক আজি মডাৰ্ণ টিচিঙৰ এটা পাৰ্ট হয়, সেইবোৰ ইউজ কৰিলে কি হয় ষ্টুডেণ্টবিলাক ষ্টুডেণ্টবিলাকৰ ইণ্টাৰেষ্টটো বাঢ়ি থাকে। দ্য টিচাৰ শুড মুভ ইউজ অফ জেচাৰ্ছ, তাৰপিছত প'চাৰ্ছ, একশ্যনছ এণ্ড ডেমনষ্ট্ৰেশ্যন এট দ্য টাইম অফ টিচিং। টিচাৰ বোলে কি কৰিব লাগিব, জেচাৰ মানে বডি লেংগুৱেজবিলাক ইয়াতে ভালকে ইউজ কৰিব লাগিব। তাৰপিছত একশ্যনছবিলাক মানে টিচাৰৰ এক্টিভিটিৰ ইয়াতে কথা কৈছে। ডেমনষ্ট্ৰেশ্যন মানে ষ্টুডেণ্টৰ মাজৰ পৰা কোনোবাক মাতি সেই টপিকটো বুজাই দিব লাগিব, বা টিচাৰে সেই পাৰ্টিকুলাৰ টপিকত নিজক মানে পাৰ্টিকুলাৰ টপিকটো বুজাবলৈ ডেমনষ্ট্ৰেট কৰি বুজাব লাগিব। যেনেকুৱাকৈ কোনো এটা পাৰ্টিকুলাৰ কি কৰি আছে, গল্প এটা বুজাই আছে, তেতিয়া টিচাৰজনে সেই গল্পৰ নিজক সোমাই আৰু সেই বস্তুত নিজক সোমাই কেনেকৈ ভালকৈ বুজাব পাৰোঁ তাৰ ওপৰতে টিচাৰবিলাকে যত্ন কৰিব লাগিব। ষ্টুডেণ্ট শুড বি ইনভলভ এক্টিভলি ইন টিচিং লাৰ্ণিং প্ৰচেছ, আৰু ষ্টুডেণ্টবিলাকে কি কৰিব লাগিব, টিচিং লাৰ্ণিং প্ৰচেছ এক্টিভলি পাৰ্টিচিপেট কৰিবলৈ। এনেকুৱা নহয় যে টিচাৰে ভালকৈ বুজাই আছে কিন্তু ষ্টুডেণ্টজনে বুজিবলৈ চেষ্টা কৰা নাই। ফ্ৰী অফ পানিছমেণ্ট এণ্ড ৰুড বিহেভিয়াৰ অফ দ্য টিচাৰ শুড বি এভইডেড। মানে ভয়ৰ কথা বা বিহেভিয়াৰটো টিচাৰৰ বিহেভিয়াৰবোৰ ষ্টুডেণ্টৰ প্ৰতি কি হ'ব লাগিব, ভাল হ'ব লাগিব। দ্য টিচাৰ শুড শ্ব' এ ফেয়াৰ এণ্ড ইম্পাৰ্চিয়েল ট্ৰিটমেণ্ট টু অল দ্য ষ্টুডেণ্টছ ইন দ্য ক্লাছ। আৰু প্ৰতি ক্লাছৰ কক্ষৰ ভিতৰত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ প্ৰতি টিচাৰৰ বিহেভিয়াৰটো একে হ'ব লাগিব। কোনো ডিছক্ৰিমিনেশ্যন ইয়াতে যাতে নহয় যে এজনক ভালকৈ বুজাইছে আৰু এজনক ভালকৈ বুজাব পৰা নাই, বা এজনক ভাল পাইছে এজনক ভালকৈ মাতা নাই, সেনেকুৱা নহয়। প্ৰতিটো ষ্টুডেণ্টক ইকুৱেলি ট্ৰিট কৰিব লাগিব। তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।